নমস্কাৰ GSN কাৰেণ্ট এফেয়াৰ্ছ উইথ BMT চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি আহিবলগীয়া বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে APSC ডিপাৰ্টমেণ্টেল পৰীক্ষা হওক, অসম চৰকাৰৰ বিভিন্ন পৰীক্ষা হওক বা বিভিন্ন এণ্ট্ৰেন্স পৰীক্ষাৰ সহায়ক হোৱাকৈ ফেব্ৰুৱাৰী মাহৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো লাইক আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। আহক তেন্তে পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে শেহতীয়াকৈ ভাৰতৰ ২৬তম মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে কাক নিযুক্ত কৰা হৈছে? আৰু আমাৰ অপশ্যনত দিছে অলোক কুমাৰ, ৰাজীৱ কুমাৰ, জ্ঞানেশ কুমাৰ আৰু ওপৰৰ এটাও নহয় বুলি কৈছে। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জ্ঞানেশ কুমাৰ। আহক এতিয়া আমি ভাৰতৰ নিৰ্বাচনী আয়োগৰ সম্পৰ্কে অলপ চাই লওঁ। আমাৰ ভাৰতবৰ্ষৰ যি মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰা হয় আৰু সেই মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষমতা ভাৰতীয় নিৰ্বাচনী আয়োগৰ হাতত প্ৰদান কৰা হৈছে আৰু ই সংবিধানৰ দ্বাৰা প্ৰতিষ্ঠিত বা স্বীকৃত এটা সংস্থা হয়। আৰু ভাৰতীয় সংবিধানৰ আমাৰ অনুচ্ছেদ ৩২৪ত দেশৰ মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এই নিৰ্বাচনী আয়োগৰ ব্যৱস্থা কৰাৰ কথা কৈছে। আৰু আমাৰ ভাৰতীয় নিৰ্বাচনী আয়োগ এজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুজন নিৰ্বাচনী আয়ুক্তৰে গঠিত। নেক্সট কুৱেশ্যন। যোৱা 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটে তলৰ কোনখন জিলাত ৫৬৯ বিঘা ভূমিত মেগা ঔদ্যোগিক উদ্যান নিৰ্মাণৰ সিদ্ধান্ত লোৱা কথা কৈছে? আৰু আমাৰ অপশ্যনত দিছে নলবাৰী, মৰিগাঁও জিলা, তিনিচুকীয়া, কামৰূপ জিলা। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মৰিগাঁও জিলা। নেক্সট কুৱেশ্যন। শেহতীয়াকৈ অসমৰ ক'ত তিনিদিনীয়াকৈ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছিল? আৰু আমাৰ অপশ্যনত দিছে নাজিৰা, চৰাইদেউ, দেৰগাঁও, তিতাবৰ। আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিতাবৰ। তিতাবৰত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত এই চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন। শেহতীয়াকৈ ৰীমা দাসৰ কোনখন চলচ্চিত্ৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল? আৰু আমাৰ অপশ্যনত দিছে ভিলেজ ৰকষ্টাৰ 2, ভিলেজ ৰকষ্টাৰ 1, বুলবুল কেন সিং আৰু ওপৰৰ এটাও নহয়। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ভিলেজ ৰকষ্টাৰ 2। এতিয়া আমি ৰীমা দাসৰ সম্পৰ্কত অলপ কথা আলোচনা কৰোঁ আহক। আমি সকলোৱে জানো ৰীমা দাস এগৰাকী অসমৰ চলচ্চিত্ৰ নিৰ্মাতা আছিল। তেখেতৰ প্ৰথমখন ছবি আছিল প্ৰথা, সেইখন 2009 চনত নিৰ্মাণ কৰা হৈছিল। তাৰপিছত তেওঁৰ প্ৰথমখন বৈশিষ্ট্যপূৰ্ণ ছবি অন্তৰ্দৃষ্টি, সেইখন মুম্বাই চলচ্চিত্ৰ মহোৎসৱ আৰু তালিন ব্লেক নাইটছ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। তেওঁৰ দ্বিতীয়খন বৈশিষ্ট্যপূৰ্ণ ছবি আছিল ভিলেজ ৰকষ্টাৰ, যিখনৰ কথা আমি সকলোৱে জানো 2007 চনত নিৰ্মাণ কৰা হৈছিল। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাও পাইছিল। আৰু আমাৰ জাহ্নু বৰুৱাৰ হালধীয়া চৰাই বাওধান খাই যোনখন চিনেমা আছিলে, তাৰপিছত ৰাষ্ট্ৰীয় বঁটা হিচাপে স্বীকৃতি লাভ কৰা দ্বিতীয়খন অসমীয়া ছবি আছিল ভিলেজ ৰকষ্টাৰ। নেক্সট কুৱেশ্যন। শেহতীয়াকৈ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ ব্লু এণ্ড হোৱাইট ফ্লাইকেচাৰ নামৰ চৰাইবিধৰ সন্ধান পোৱা গৈছে? আৰু আমাৰ অপশ্যনত দিছে মানাস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওপৰৰ এটাও নহয় বুলি কৈছে। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি পাণবাৰী সংৰক্ষিত বনাঞ্চল আছে, তাতে এই চৰাইবিধৰ সন্ধান পোৱা গৈছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন। শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে তলৰ কোনখন অসমৰ ৮ম ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিছে? আৰু আমাৰ অপশ্যনত দিছে দিহিং পাটকাই, ৰায়মনা, পবা ৰিজাৰ্ভ ফৰেষ্ট আৰু চিকনাঝাৰ জৌহলাও কথা কৈছে। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, চিকনাঝাৰ জৌহলাও। এতিয়া আমি চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অলপ আমি চাই লওঁ আহক। যোনখন এতিয়া আমাৰ ৮ম ৰাষ্ট্ৰীয় উদ্যানৰূপে আমাৰ অসম চৰকাৰ কেবিনেটে স্বীকৃতি দিছে। সেই চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানখন চিৰাং আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। আৰু প্ৰায় চিৰাঙৰ যোনখন ৰিফু অভয়াৰণ্য আছে, সেই অভয়াৰণ্যৰ প্ৰায় ৩৯১ বৰ্গ কিলোমিটাৰ সামৰি গঠিত হৈছে। আৰু ই বিটিআৰ বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন এৰিয়াৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। প্ৰথমখন হৈছে মানাহ, ছেকেণ্ডখন হৈছে ৰায়মনা, ৰায়মনাৰ পিছত তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান, সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন। বছৰি 2 ফেব্ৰুৱাৰীত পালন কৰা বিশ্ব জলাশয় দিৱস 2025ৰ বিষয়বস্তু কি? আৰু আমাৰ অপশ্যনত দিছে
আমাৰ উমৈহতীয়া ভৱিষ্যতৰ বাবে জলাশয় সুৰক্ষিত কৰা, ভূগৰ্ভস্থ পানী অদৃশ্যক দৃশ্যমান কৰি তোলা, মানুহ আৰু প্ৰকৃতিৰ বাবে জলাশয়ৰ কাৰ্য ওপৰৰ কোনোটোৱেই নহয় বুলি কৈছে। আমাৰ 2 ফেব্ৰুৱাৰীত বিশ্ব জলাশয় দিৱস পালন কৰা হয় আৰু আমাৰ 2025 যোনটো থিম হয় সেইটো সুধিছে। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, প্ৰটেক্টিং ৱেটলেণ্ডছ ফৰ আৱাৰ কমন ফিউচাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনগৰাকীয়ে শেহতীয়াকৈ 67 সংখ্যক গ্ৰেমী বঁটা লাভ কৰিছে? আৰু আমাৰ অপশ্যনত দিছে চান্দ্ৰিকা ট্ৰেণ্ডন, টেইলৰ ছুইফ্ট, অলিভিয়া ৰড্ৰিগ আৰু ওপৰ এটাও নহয় বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ, চান্দ্ৰিকা টেণ্ডন। আৰু গ্ৰেমী বঁটাটো সংগীত ক্ষেত্ৰত প্ৰদান কৰা হয়। এইটো আমাৰ বিভিন্ন পৰীক্ষাত আহে, আমাৰ অভিনয় ক্ষেত্ৰত, সংগীত ক্ষেত্ৰত এনেকৈ অপশ্যনত আহে। এইটো সংগীত ক্ষেত্ৰত প্ৰদান কৰা হয় গ্ৰেমী এৱাৰ্ডটো বিশেষকৈ। আৰু চান্দ্ৰিকা টেণ্ডনে ত্ৰিবেণী নামৰ এলবামখনৰ বাবে তেওঁ এই 67 সংখ্যক গ্ৰেমী বঁটা লাভ কৰিছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, 2025 চনৰ 25 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হোৱা এডভান্টেজ আছাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন 2025 কোনে উদ্বোধন কৰিছিলে সুধিছে। আৰু আমাৰ অপশ্যনত দিছে অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোদী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যন, যোৱা 24 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ঝুমুৰ বিনন্দিনী অনুষ্ঠানত 8,800 কলাকৌশলীয়ে ঝুমুৰ পৰিৱেশন কৰিছিল। এই অনুষ্ঠানটো অসমৰ চাহ উদ্যোগৰ কোনটো বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছিল বুলি সুধিছে। আমি সকলোৱে জানো যোনটো ঝুমুৰ বিনন্দিনী অনুষ্ঠিত হৈছিলে 24 ফেব্ৰুৱাৰী তাৰিখে, সেইটো অসমৰ চাহ উদ্যোগৰ কিমানতম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি পিনি অনুষ্ঠিত কৰা হ'ল সুধিছে। আৰু আমাৰ অপশ্যনত দিছে 200তম বৰ্ষপূৰ্তি, 150তম বৰ্ষপূৰ্তি আৰু 100তম বৰ্ষপূৰ্তি আৰু ওপৰ এটাও নহয়। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব 200তম বৰ্ষপূৰ্তি, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ কাক BBCৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰীড়াবিদৰ সন্মান প্ৰদান কৰা হয়? আৰু আমাৰ অপশ্যনত দিছে লাভলীনা বৰগোহাঁই, PV সিন্ধু, মিতালী ৰাজ, মনু ভক্কৰ। আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মনু ভক্কৰ, মনত ৰাখিব। মনু ভক্কৰে 2024 আমাৰ যোনটো পেৰিছ অলিম্পিক আছিলে, পেৰিছ অলিম্পিকত 2টা মেডেল পাইছিলে আৰু এটা ছিংগল ইভেণ্টতে 2টা পদক লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল। আৰু এটা তেওঁ ছিংগলকৈ পাইছে আৰু এটা যুটীয়াভাৱে পাইছে, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, চাইক্লন 2025 নামৰ যুটীয়া সামৰিক যুদ্ধাভ্যাস ৰাজস্থানত কোন দুখন দেশৰ সামৰিক বাহিনীৰ মাজত অনুষ্ঠিত হৈছিল সুধিছে। আমাৰ অপশ্যনত দিছে ভাৰত আৰু জাপান, ভাৰত আৰু ইজিপ্ত, ভাৰত আৰু ইজৰাইল, ওপৰ এটাও নহয়। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ইণ্ডিয়া এণ্ড ইজিপ্ত। নেক্সট কুৱেশ্যন, যোৱা ফেব্ৰুৱাৰী মাহত দিল্লীৰ 4ৰ্থ মহিলা মুখ্যমন্ত্ৰী হিচাপে কোন নিৰ্বাচিত হৈছে? আমি যিহেতু বাতৰি কাকতত পাইছিলোঁ, প্ৰায় 27 বছৰৰ মূৰত ভাৰতীয় জনতা পাৰ্টি দিল্লীত শাসনলৈ আহিছে আৰু আমাৰ মুখ্যমন্ত্ৰী হিচাপে কাক এপইণ্ট কৰিছে সেইটো দিছে। আমাৰ অপশ্যনত দিছে ৰেখা গুপ্তা, সুষমা স্বৰাজ, অতিথি মাৰ্লেনা আৰু ওপৰ কোনোটোৱে নহয় বুলি কৈছে। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেখা গুপ্তা, মনত ৰাখিব। নেক্সট কুৱেশ্যন, টাইমছ আলোচনী বছৰৰ শ্ৰেষ্ঠ মহিলা সন্মান 2025ৰ বাবে অসমৰ কোন নিৰ্বাচিত হৈছে সুধিছে। আমাৰ অপশ্যনত দিছে লাভলীনা বৰগোহাঁই, হিমা দাস, পূৰ্ণিমা দেৱী বৰ্মন আৰু ওপৰ সকলোবোৰে বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি, পূৰ্ণিমা দেৱী বৰ্মন। এতিয়া আমি পূৰ্ণিমা দেৱী বৰ্মনৰ বিষয়ে অলপ আমি আলোচনা কৰোঁ আহক। আমি সকলোৱে জানো তেওঁ এগৰাকী অসমৰ ৱাইল্ড লাইফ বায়'লজিষ্ট হয় আৰু তেওঁ বিশেষকৈ হাড়গিলা চৰাই সংৰক্ষণ আৰু যোনটো হাড়গিলা চৰাই সংৰক্ষণৰ বাবে তেওঁ যোনটো হাড়গিলা বাহিনী বনাইছিলে তাৰ প্ৰতিষ্ঠাপক হয়। আৰু তেওঁৰ ঘৰ কামৰূপ জিলাত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিলে। আৰু তেওঁৰ হাড়গিলা চৰাই লৈ পিনি যিটো কৰিছে, তেওঁৰ হাড়গিলা সংৰক্ষণৰ বাবে যিমানখিনি কাম কৰিছে তাৰ বাবে তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। তাৰ ভিতৰত চেম্পিয়ন অফ দ্য আৰ্থ এৱাৰ্ড পাইছে UNEP-ৰ, ৰাষ্ট্ৰসংঘৰ UNEP-ৰ তেনেকৈ। নেক্সট কুৱেশ্যন, যোৱা 17 ফেব্ৰুৱাৰীত ৰাজ্যৰ ৰাজধানীৰ বাহিৰত ক'ত প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল সুধিছে। আৰু আমাৰ অপশ্যনত দিছে নলবাৰী, কোকৰাঝাৰ, যোৰহাট, লখিমপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি, কোকৰাঝাৰত অনুষ্ঠিত হৈছিল।
আজি আমাৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ অনুষ্ঠিত হৈছিল। ঠিক তেনেদৰে অসমৰ কোন জিলাত 4 পৰা 6 ফেব্ৰুৱাৰীলৈ মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল সুধিছে আমাক। আৰু আমাৰ অপশ্যনত দিছে যোৰহাট, নগাঁও, কামৰূপ, তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ নগাঁও। নগাঁও জিলাৰ যি চাপানলাৰ চম্পাৱতী জলপ্ৰপাত আছে, জলপ্ৰপাত তাত অনুষ্ঠিত হৈছিল, এইটো মনত ৰাখিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, আৰু চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু কিবা যদি গঠনমূলক পৰামৰ্শ থাকে সেইবোৰ কমেণ্টত দিব। ধন্যবাদ।